সমাগত পঞ্চায়ত নিৰ্বাচন পঞ্চায়তসমূহৰ উন্নয়নৰ ফুপুলা স্বৰূপ ঘৰ ঘৰ নল ঘৰ ঘৰ জল আঁচনি এতিয়া ধোঁৱাচাঙত বিধায়ক সুৰেন ফুকনৰ সমষ্টি উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙালে ডিগবৈ বালিজানবাসী ৰাইজে ফুটুকাৰ ফেনত পৰিণত হৈছে জল জীৱন আঁচনিৰ নল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ডিগবৈ বৰবিল গাঁও পঞ্চায়তৰ বালিজান খ্ৰীষ্টান বস্তিৰ ৰাইজে এটুপি খোৱা পানীৰ বাবে কৰিব লগা হৈছে হাহাকাৰ বনাঞ্চলৰ পৰা বৈ অহা জানৰ অপৰিষ্কাৰ পানীৰে অতিবাহিত কৰিব লগা হৈছে জীৱন অতিবাহিত বহুজনৰ হৈছে নানা ৰোগ ঘৰ ঘৰ নল ঘৰ ঘৰ জলৰ নামত ভেকু ভাওনা আঁচনিৰ টেপ লাগিছে কিন্তু পানী হেন ওলাইছে কাণখাৰ নাই জলসম্পদ বিভাগৰ কাণখাৰ নাই বিধায়ক সুৰেন ফুকনৰ ৰাইজৰ প্ৰচণ্ড ক্ষোভ ইয়াত পানী অসুবিধা 10 তুমতে হৈ আছে ইয়াত পানী বোলা বস্তুটো জাতেকেই নাই গভৰ্ণমেণ্টৰ পৰা বিচাৰিলেও গভৰ্ণমেণ্টেও নিদিয়ে তাৰপিছত আকৌ এইফালে খাদ এটা বহিছে হেয়াতো নেপাওঁ পানী তাৰপিছত খাদৰ পিনৰ পৰা আমি ভালেমান যোগাযোগ কৰি কেনে পঠিয়ালোঁ পাব্লিক হেল্থলৈ হেৰি টকা পইচা আজি বনাইছোঁ টেংকি বনাইছোঁ কিবা বনাইছোঁ কৰি থাকে আমাক কিন্তু আজিলৈকে পানী নাই পোৱা আমি 30 বছৰ কাল আজি পানী এই নলা পানীয়ে ব্যৱহাৰ কৰিছোঁ গা ধোৱা কাপোৰ ধোৱা আৰু এনেকৈ খাবলৈ অনা বা যিকোনো চাউল পাত কাঁহী বাতি সব এই নলাটো পানীতে আমি চলি কৰি আছোঁ কিন্তু আমি ভাল পানী অকণমান আমাৰতো খাবলৈ মন যায় ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট অসম আদিত্য এনকেএছ হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে এনকেএছ হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ এনকেএছ হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক